নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ ৰাজুল একাডেমি চেনেললৈ আৰু আজিৰ এই ভিডিঅ'টোত কোন তাৰিখে কি দিব পালন কৰা হয় তাৰে কিছুমান কুৱেশ্যন আনসাৰ লৈ আহিছোঁ যিবিলাক নেকি বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামবোৰত এটা নহয় এটা আহি থাকে ভিডিঅ'টো সেইকাৰণে লাষ্টলৈকে চাব আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ কুৱেশ্যন নম্বৰ 1 লাচিত দিৱস কেতিয়া পালন কৰা হয় অপশ্যন এ দিছে 24 নৱেম্বৰ অপশ্যন বি দিছে 28 নৱেম্বৰ অপশ্যন চি দিছে 21 নৱেম্বৰ আৰু অপশ্যন ডি দিছে 27 নৱেম্বৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 24 নৱেম্বৰ 24 নৱেম্বৰ তাৰিখে লাচিত দিৱস পালন কৰা হয় নেক্সট কুৱেশ্যনটো হ'ল বিশ্ব জল দিৱস কোন তাৰিখে পালন কৰা হয় অপশ্যন এ 26 জানুৱাৰী অপশ্যন বি 21 ফেব্ৰুৱাৰী অপশ্যন চি 22 মাৰ্চ আৰু অপশ্যন ডি 1 এপ্ৰিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 22 মাৰ্চ 22 মাৰ্চ তাৰিখে বিশ্ব জল দিৱস পালন কৰা হয় পিছৰ প্ৰশ্নটো দিছে কেতিয়া বিশ্ব বন দিৱস পালন কৰা হয় অপশ্যন এ 21 জুন অপশ্যন বি 21 মে অপশ্যন চি 21 মাৰ্চ অপশ্যন ডি 21 এপ্ৰিল শুদ্ধ উত্তৰটো হ'ব 21 মাৰ্চ তাৰিখে অপশ্যন চি 21 মাৰ্চ তাৰিখে বিশ্ব বন দিৱস পালন কৰা হয় নেক্সট কুৱেশ্যনটো হৈছে কোন দিন বিশ্ব ধূমপান নিষিদ্ধ দিৱস হিচাপে পালন কৰা হয় অপশ্যন এ 12 ফেব্ৰুৱাৰী অপশ্যন বি 31 মে অপশ্যন চি 12 এপ্ৰিল অপশ্যন ডি 15 মে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 31 মে তাৰিখে বিশ্ব ধূমপান নিষিদ্ধ দিৱস হিচাপে পালন কৰা হয় নেক্সট কুৱেশ্যনটো হৈছে অসম দিৱস বা চুকাফা দিৱস কেতিয়া পালন কৰা হয় অপশ্যন এ 3 এপ্ৰিল অপশ্যন বি 2 ডিচেম্বৰ অপশ্যন চি 2 মাৰ্চ আৰু অপশ্যন ডি 5 জুন শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 2 ডিচেম্বৰ কুৱেশ্যন নম্বৰ 6 ৰাষ্ট্ৰীয় হিন্দী দিৱস কোন তাৰিখে পালন কৰা হয় অপশ্যন এ 14 ছেপ্টেম্বৰ অপশ্যন বি 2 জুন অপশ্যন চি 21 এপ্ৰিল অপশ্যন ডি 2 এপ্ৰিল আৰু এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 14 ছেপ্টেম্বৰ পিছৰ প্ৰশ্নটো হৈছে কোন তাৰিখে বিশ্ব খাদ্য দিৱস পালন কৰা হয় অপশ্যন এ 16 অক্টোবৰ অপশ্যন বি 25 ফেব্ৰুৱাৰী অপশ্যন চি 17 জুন আৰু অপশ্যন ডি 15 মাৰ্চ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 16 অক্টোবৰ নেক্সট কুৱেশ্যনটো হৈছে ৰাষ্ট্ৰীয় যুৱ দিৱস কোন তাৰিখে পালন কৰা হয় অপশ্যন এ 15 জানুৱাৰী অপশ্যন বি 23 জানুৱাৰী অপশ্যন চি 12 জানুৱাৰী আৰু অপশ্যন ডি 27 জানুৱাৰী শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 12 জানুৱাৰী নেক্সট কুৱেশ্যনটো হৈছে কোন তাৰিখে বিশ্ব নাট্য দিৱস পালন কৰা হয় অপশ্যন এ 27 মাৰ্চ অপশ্যন বি 25 ডিচেম্বৰ অপশ্যন চি 2 মে অপশ্যন ডি 18 জুন শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 27 মাৰ্চ নেক্সট কুৱেশ্যনটো হৈছে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কোন তাৰিখে পালন কৰা হয় অপশ্যন এ 2 ডিচেম্বৰ অপশ্যন বি 25 জানুৱাৰী অপশ্যন চি 1 এপ্ৰিল আৰু অপশ্যন ডি 23 জানুৱাৰী এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 25 জানুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হয় নেক্সট কুৱেশ্যনটো হৈছে কোন তাৰিখে আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস পালন কৰা হয় অপশ্যন এ 1 এপ্ৰিল অপশ্যন বি 1 ডিচেম্বৰ অপশ্যন চি 1 মাৰ্চ আৰু অপশ্যন ডি 1 মে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1 মে নেক্সট কুৱেশ্যনটো হৈছে মালালা দিৱস কোন তাৰিখে পালন কৰা হয় অপশ্যন এ 1 জুলাই অপশ্যন বি 2 জুলাই অপশ্যন চি 12 জুলাই আৰু অপশ্যন ডি 4 জুলাই এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 12 জুলাই নেক্সট কুৱেশ্যনটো হৈছে ভাৰতীয় বায়ুসেনা দিৱস কোন তাৰিখে পালন কৰা হয় অপশ্যন এ 8 অক্টোবৰ অপশ্যন বি 8 এপ্ৰিল অপশ্যন চি 1 ডিচেম্বৰ আৰু অপশ্যন ডি জুলাই শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 8 অক্টোবৰ পিছৰ প্ৰশ্নটো হৈছে কোন তাৰিখে ধৰতী দিৱস পালন কৰা হয় অপশ্যন এ 22 ডিচেম্বৰ অপশ্যন বি 22 এপ্ৰিল অপশ্যন চি 22 জানুৱাৰী অপশ্যন ডি 22 জুলাই শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 22 এপ্ৰিল নেক্সট কুৱেশ্যনটো হৈছে কৃষক দিৱস কেতিয়া পালন কৰা হয় আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 23 ডিচেম্বৰ নেক্সট কুৱেশ্যনটো হ'ল প্ৰবাসী ভাৰতীয় দিৱস বা NRI দিৱস কেতিয়া পালন কৰা হয় আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 9 জানুৱাৰী কোন তাৰিখে বিশ্ব জল দিৱস পালন কৰা হয় শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 22 মাৰ্চ নেক্সট কুৱেশ্যনটো হ'ল নৌসেনা দিৱস কেতিয়া পালন কৰা হয় অপশ্যন এ 4 ডিচেম্বৰ অপশ্যন বি 2 জুন অপশ্যন চি 21 এপ্ৰিল অপশ্যন ডি 2 এপ্ৰিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 4 ডিচেম্বৰ নেক্সট কুৱেশ্যনটো হ'ল কোন তাৰিখে মানৱ অধিকাৰ দিৱস পালন কৰা হয় অপশ্যন এ 10 ডিচেম্বৰ অপশ্যন বি 31 ডিচেম্বৰ অপশ্যন চি 22 ডিচেম্বৰ আৰু অপশ্যন ডি 14 ডিচেম্বৰ
আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 10 ডিচেম্বৰ। নেক্সট কুৱেশ্যনটো হ'ল বিশ্ব পৰিৱেশ দিৱস কোন তাৰিখে পালন কৰা হয়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 5 জুন। নেক্সট কুৱেশ্যনটো হ'ল ৰাষ্ট্ৰীয় একতা দিৱস কেতিয়া পালন কৰা হয়? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 31 অক্টোবৰ। 30 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰীয় একতা দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যনটো হ'ল ভাৰতত কোন তাৰিখে শিশু দিৱস পালন কৰা হয়? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 14 নৱেম্বৰ। নেক্সট কুৱেশ্যনটো হ'ল ভাৰতত কোন তাৰিখে গান্ধী জয়ন্তী পালন কৰা হয়? অপশ্যন এ 2 আগষ্ট, অপশ্যন বি 2 জুলাই, অপশ্যন চি 2 অক্টোবৰ আৰু অপশ্যন ডি 2 ফেব্ৰুৱাৰী। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 2 অক্টোবৰ। নেক্সট কুৱেশ্যনটো হৈছে ৰাষ্ট্ৰীয় পঞ্চায়তী দিৱস কেতিয়া পালন কৰা হয়? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 24 এপ্ৰিল। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতত কোন তাৰিখে হিন্দী দিৱস পালন কৰা হয়? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 14 ছেপ্টেম্বৰ। নেক্সট কুৱেশ্যনটো হৈছে বিশ্ব এইডছ দিৱস কোন তাৰিখে পালন কৰা হয়? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ডিচেম্বৰ। 1 ডিচেম্বৰ তাৰিখে বিশ্ব এইডছ দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে কোন তাৰিখে শিক্ষক দিৱস পালন কৰা হয়? এইটো আমি সকলোৱে জানো 5 ছেপ্টেম্বৰ তাৰিখে শিক্ষক দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে কোন তাৰিখত ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয়? অপশ্যন এ 24 অক্টোবৰ, অপশ্যন বি 23 অক্টোবৰ, অপশ্যন চি 2 অক্টোবৰ আৰু অপশ্যন ডি 8 অক্টোবৰ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 24 অক্টোবৰ। কোন তাৰিখে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰা হয়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 29 আগষ্ট। নেক্সট কুৱেশ্যনটো হৈছে কোন তাৰিখে বিশ্ব গ্ৰাহক দিৱস পালন কৰা হয়? অপশ্যন এ 15 মাৰ্চ। নেক্সট কুৱেশ্যনটো হৈছে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কোন তাৰিখে পালন কৰা হয়? অপশ্যন চি 28 ফেব্ৰুৱাৰী। পিছৰ প্ৰশ্নটো হৈছে আন্তঃৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্য দিৱস কোন তাৰিখে পালন কৰা হয়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 22 মে'। নেক্সট কুৱেশ্যনটো হৈছে কোন তাৰিখে ৰাভা দিৱস পালন কৰা হয়? অপশ্যন ডি 20 জুন। নেক্সট কুৱেশ্যনটো হৈছে বিশ্ব স্বাস্থ্য দিৱস পালন কৰা হয়? অপশ্যন এ 7 এপ্ৰিল, অপশ্যন বি 7 মে', অপশ্যন চি 7 জুন আৰু অপশ্যন ডি 7 জুলাই। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 7 এপ্ৰিল। নেক্সট কুৱেশ্যনটো হৈছে অসমত কোন তাৰিখে শ্বহীদ দিৱস পালন কৰা হয়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 10 ডিচেম্বৰ। নেক্সট কুৱেশ্যনটো হৈছে অসমত কোন তাৰিখে শিল্পী দিৱস পালন কৰা হয়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 17 জানুৱাৰী। অসমত কোন তাৰিখে মেডাম মেফি দিৱস পালন কৰা হয়? অপশ্যন এ 17 অক্টোবৰ, অপশ্যন বি 31 জানুৱাৰী, অপশ্যন চি 22 এপ্ৰিল আৰু অপশ্যন ডি 14 জানুৱাৰী। আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 31 জানুৱাৰী। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতীয় বায়ুসেনা দিৱস কেতিয়া পালন কৰা হয়? অপশ্যন এ 8 অক্টোবৰ, অপশ্যন বি 7 অক্টোবৰ, অপশ্যন চি 9 অক্টোবৰ আৰু অপশ্যন ডি 10 অক্টোবৰ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 8 অক্টোবৰ। 8 অক্টোবৰ তাৰিখে ভাৰতীয় বায়ুসেনা দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে অসমত কোন তাৰিখে সূতাকণ্ঠ দিৱস পালন কৰা হয়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 5 নৱেম্বৰ। পিছৰ প্ৰশ্নটো হৈছে অসমত কোন তাৰিখে অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়? অপশ্যন এ 3 ছেপ্টেম্বৰ। নেক্সট কুৱেশ্যনটো হৈছে অসমত কোন তাৰিখে গড় দিৱস পালন কৰা হয়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 22 ছেপ্টেম্বৰ। নেক্সট কুৱেশ্যনটো হৈছে বিশ্ব ৰক্তদান দিৱস কেতিয়া পালন কৰা হয়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 14 জুন। 14 জুন তাৰিখে বিশ্ব ৰক্তদান দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে পৰ্যটক দিৱস কেতিয়া পালন কৰা হয়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 27 ছেপ্টেম্বৰ।